নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ প্ৰশ্নকেইটাই তোমালোকৰ আগন্তুক পৰীক্ষাত অলপ হ'লেও সহায় কৰিব গতিকে আমি প্ৰশ্নকেইটাৰ মাজলৈ আগবাঢ়োঁ আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ ৰাজধানী চহৰখন কোন বছৰত দিছপুৰ গুৱাহাটীত স্থাপন কৰা হৈছিল অসমৰ ৰাজধানী চহৰখন কোন বছৰত দিছপুৰত স্থাপন কৰা হৈছিল ৰাইট এনসাৰটো কি হ'ব ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন 2 1973 ওকে 1973 অসমৰ ৰাজধানী চহৰখন দিছপুৰলৈ স্থাপন কৰা হৈছিল নেক্সট লৈ আহিছো নৰ্থ কাছাৰ হিল কিহৰ বাবে জনাজাত নৰ্থ কাছাৰ হিল কিহৰ বাবে জনাজাত ইয়াৰ ৰাইট এনসাৰটো কি হ'ব অপচন 2 সোণশিল ঠিক আছে নৰ্থ কাছাৰ হিল সোণশিলৰ বাবে জনাজাত নেক্সট লৈ আহিছো শংকৰদেৱে এটা ৰাতিত লিখা কিতাপখনৰ নাম কি শংকৰদেৱে এটা ৰাতিত লিখা কিতাপখনৰ নাম কি ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন 3 গুণমালা ঠিক আছে শংকৰদেৱে এটা ৰাতিত লিখা কিতাপখন হৈছে গুণমালা নেক্সট লৈ আহিছো অসমৰ বৰদৈচিলা বুলি কাক জনা যায় অসমৰ বৰদৈচিলা বুলি কাক জনা যায় ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন 2 প্ৰাক মৌচুমী ঋতুক অসমৰ বৰদৈচিলা বুলি জনা যায় নেক্সট লৈ আহিছো গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত কোন অসমৰ মুখ্যমন্ত্ৰী হৈছিল গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত কোন অসমৰ মুখ্যমন্ত্ৰী হৈছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন 2 বিষ্ণুৰাম মেধি গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হৈছিল বিষ্ণুৰাম মেধি নেক্সট লৈ আহিছো কোনখন ৰাজ্যক জুৱেল অফ ইণ্ডিয়া বুলি জনা যায় কোনখন ৰাজ্যক জুৱেল অফ ইণ্ডিয়া বুলি জনা যায় ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন 3 মণিপুৰক জুৱেল অফ ইণ্ডিয়া বুলি জনা যায় নেক্সট লৈ আহিছো স্বাধীনতাৰ সময়ত অসমত কিমানখন জিলা আছিল স্বাধীনতাৰ সময়ত অসমত কিমানখন জিলা আছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন 2 স্বাধীনতাৰ সময়ত অসমত জিলা আছিল 13খন নেক্সট লৈ আহিছো অসমত কিমানখন ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে অসমত কিমানখন ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ দুখন সেইকেইখন হ'ল কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য আৰু এখন হ'ল মানস বন্যপ্ৰাণী অভয়াৰণ্য মনত ৰলনে অসমত কিমানখন ইউনেস্কো ঐতিহ্য ক্ষেত্ৰ আছে সেইখন হ'ল দুখন আৰু কি কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য আৰু মানস বন্যপ্ৰাণী অভয়াৰণ্য নেক্সট লৈ আহিছো অসমৰ কোনখন চহৰক উত্তৰ পূব ভাৰতত প্ৰৱেশদ্বাৰ বুলিও কোৱা হয় অসমৰ কোনখন চহৰক উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন 2 গুৱাহাটীক অসমৰ উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি জনা যায় নেক্সট লৈ আহিছো অসম চাহ বিশেষভাৱে কোনটো উদ্ভিদৰ পৰা নিৰ্মাণ কৰা হয় অসম চাহ বিশেষভাৱে কোনটো উদ্ভিদৰ পৰা নিৰ্মাণ কৰা হয় ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন কেমেলিয়া আৰু চাইনেক্সিন ঠিক আছে নেক্সট লৈ আহিছো অসমত কোন ঠাইত নিমখ তৈয়াৰ কৰা হৈছিল অসমত কোন ঠাইত নিমখ তৈয়াৰ কৰা হৈছিল ইয়াৰ ৰাইট এনসাৰটো কি হ'ব ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ ঠিক আছে 1 অবিভক্ত লখিমপুৰ জিলাৰ শদিয়া আৰু বৰহাট ঠিক আছে অসমত কোন ঠাইত নিমখ তৈয়াৰ কৰা হয় অবিভক্ত লখিমপুৰ জিলাৰ শদিয়া আৰু বৰহাটত নেক্সট লৈ আহিছো অসমৰ ৰাজ্যিক চৰাই কি অসমৰ ৰাজ্যিক চৰাই হ'ল দেওহাঁহ ঠিক আছে দেওহাঁহ বা বনহাঁহ অসমৰ ৰাজ্যিক প্ৰাণী কি অসমৰ ৰাজ্যিক প্ৰাণী হ'ল এটা শিঙৰ গড় এশিঙীয়া গড় অসমৰ ৰাজ্যিক গছ কি অসমৰ ৰাজ্যিক গছ কি ইয়াৰ ৰাইট এনসাৰটো হ'ব হলং অসমৰ ৰাজ্যিক গছ হ'ল
হোলোং। কপৌ ফুলৰ বৈজ্ঞানিক নাম কি? ঠিক আছে, কপৌ ফুলৰ বৈজ্ঞানিক নাম কি? ইয়াৰ ৰাইট এনচাৰটো মই নকওঁ, তোমালোকে কমেণ্টত জনাবা। ঠিক আছে, নেক্সট লৈ আহিছোঁ, অসমৰ ৰাজ্যিক নৃত্য কি? অসমৰ ৰাজ্যিক নৃত্য হ'ল সত্ৰীয়া। ঠিক আছে, সত্ৰীয়া হ'ল অসমৰ ৰাজ্যিক নৃত্য। কোনে অসমৰ ৰাজ্যিক গীতটি ৰচনা কৰিছিল? কোনে অসমৰ ৰাজ্যিক গীত? ইয়াৰ ৰাইট এনচাৰটো কি হ'ব? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই অসমৰ ৰাজ্যিক গীতটি ৰচনা কৰিছিল। নেক্সট লৈ আহিছোঁ, অসমৰ ৰাজ্যিক গীতটো কোন? অসমৰ ৰাজ্যিক গীতটো কি? ঠিক আছে, অসমৰ ৰাজ্যিক গীতটো হ'ল অ মোৰ আপোনাৰ দেশ। অ মোৰ আপোনাৰ দেশ অসমৰ ৰাজ্যিক গীত। ঠিক আছে, নেক্সট প্ৰশ্নটোলৈ আহিছোঁ, শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি আছিল? শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি আছিল? শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম হ'ল অপশ্যন বি, একশৰণ নাম ধৰ্ম। একশৰণ নাম ধৰ্মটো শংকৰদেৱে প্ৰচাৰ কৰিছিল। নেক্সট প্ৰশ্নটোলৈ আহিছোঁ, ভাগৱতৰ একেবাৰে চমু সংস্কৰণৰ গ্ৰন্থখন কি? ভাগৱতৰ একেবাৰে চমু সংস্কৰণৰ গ্ৰন্থখন কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি। ঠিক আছে, গুণমালা হ'ল ভাগৱতৰ একেবাৰে চমু সংস্কৰণ। নেক্সট লৈ আহিছোঁ, শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰিছিল। শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰিছিল, সেই গীতটো কি? শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰিছিল, সেই গীতটো কি? ঠিক আছে, ইয়াৰ ৰাইট এনচাৰটো হ'ব গীত আৰু ভটিমা। শংকৰদেৱে এই দুই ধৰণৰ গীতখিনি ৰচনা কৰিছিল। নেক্সট লৈ আহিছোঁ, অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল? অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব মহম্মদ ইবন বখতীয়া। অপশ্যন এ, মহম্মদ ইবন বখতীয়া হৈছিল অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী। নেক্সট লৈ আহিছোঁ, গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত কৰা হৈছিল? গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত কৰা হৈছিল? গুৱাহাটী বিশ্ববিদ্যালয়খন স্থাপিত কৰা হৈছিল 1948 চনত। ঠিক আছে, আমাৰ স্বাধীনতা হোৱাৰ ঠিক এক বছৰ পিছতেই গুৱাহাটী বিশ্ববিদ্যালয়খন স্থাপিত কৰা হৈছিল। নেক্সট লৈ আহিছোঁ, আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? আহোমৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, বশিষ্ঠাশ্ৰমত আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো অৱস্থিত। নেক্সট লৈ আহিছোঁ, অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলি জনা যায়? অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ৰত্নধ্বজ সিংহ বা চুলিকফা। ৰত্নধ্বজ সিংহক চুলিকফা বুলি জনা যায়। ৰত্নধ্বজ সিংহ বা চুলিকফাক অসমৰ স্বৰ্গদেউক ল'ৰা ৰজা বুলি জনা যায়। নেক্সট লৈ আহিছোঁ, আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখনক কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখনক কি বুলি কোৱা হয় আৰু কিমান চনত অনুষ্ঠিত হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব, এইটো সকলোৱে জানেই, অপশ্যনটো হ'ব 1681 চনত। 1681 চনত এই যুদ্ধখন অনুষ্ঠিত হৈছিল আৰু এই যুদ্ধখনক আহোম আৰু মোগলৰ শেষ যুদ্ধখনক কি জনা যায়? ইটাখুলি নামৰ ইটাখুলি ৰণ বুলি জনা যায়। নেক্সট লৈ আহিছোঁ, অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি জনা যায়। নেক্সট লৈ আহিছোঁ, অসমত 600 বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি? অসমত 600 বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, শিৱসাগৰ। ঠিক আছে, নেক্সট লৈ আহিছোঁ, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন কেতিয়া অনুষ্ঠিত কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব 1917 চনত। ঠিক আছে, 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন অনুষ্ঠিত কৰা হৈছিল। নেক্সট লৈ আহিছোঁ, জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই।
নেক্সট লৈ আহিছোঁ টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত কিমান চনত প্ৰচলিত কৰা হৈছিল ৰাইট এনচাৰটো হ'ব অপশ্যন বি 1866 চনৰ পৰাই টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল নেক্সট লৈ আহিছোঁ অসমৰ জলপথত প্ৰথম জাহাজ সেৱা কেতিয়া আৰম্ভ হৈছিল অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল 1694 চনত 1694 চনত অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আহিছোঁ এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ কেতিয়াৰ পৰা কাৰ্যক্ষম হৈছিল এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰটো কেতিয়াৰ পৰা কাৰ্যক্ষম কৰা হৈছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1901 চনৰ পৰা নেক্সট লৈ আহিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপিত কৰা হৈছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন আছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি সৈয়দা আনোৱাৰ তাইমুৰ আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী সো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হ'ল গতিকে যদি চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ যাব কাৰণটো এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ মই আৰু ইয়াতকৈ নতুন ভাল ভিডিঅ' আনিম বুলি ভাবিছোঁ যদি আপোনালোকৰ লাগে কমেণ্ট কৰিব ঠিক আছে আৰু সেই ভিডিঅ'খিনি পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ধন্যবাদ